আজিৰ ভিডিঅ'ত আমি পুনৰ আলোচনাৰ উৎসৱ আৰু ঘাটৰ সম্পৰ্কে ৰিভিজন 3টো পঢ়িম। এটা প্ৰথমে উৎসৱ আৰু ঘাট মানেনো কি আকৌ তোমালোকে এবাৰ ইয়াত আলোচনা কৰোঁগে। 1 নম্বৰত কি আছে, এটা সংখ্যা বাৰে বাৰে পূৰণ কৰোঁতে উৎসৱ ব্যৱহাৰ কৰি সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰা হয়। 2 নম্বৰটো হৈছে এটা ডাঙৰ সংখ্যা বা একেবাৰে সৰু সংখ্যাক সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰিবৰ বাবে উৎসৱ ব্যৱহাৰ কৰা হয়। কোনো সংখ্যা সংক্ষিপ্ত ৰূপত থাকিলে তাক পঢ়িবলৈ, লিখিবলৈ আৰু তুলনা কৰিবলৈ উজু হৈ পৰে। যেনেকৈ আমাৰ 10,000টো আমি কেনেকৈ লিখিম, ইয়াত 0 কেইটা আছে 1 2 3 4 4। ইয়াত 10 হৈছে আমি 10ক বেজ বা ভূমি বুলি কওঁ আৰু 4টো আমি উৎসৱ বা পাৱাৰ বুলি কোৱা হয়। মানে 10 to the power 4 হ'ল 10ৰ চতুৰ্থ ঘাত। এইটো ঘাত 4টো আমাৰ 10টো মনত ৰাখিব, 10টো ভূমি বা বেজ বুলি কয়, 4টো আমাৰ উৎসৱ। আৰু 10 to the power 4 হ'ল 10ৰ চতুৰ্থ ঘাত বুলি আমাৰ পঢ়া হয়, লিখা আছে। আৰু 5 উৎসৱৰ ওপৰত থকা সংখ্যাবোৰ নিৰ্দিষ্ট বিধি মানি চলে। যিকোনো অশূন্য অখণ্ড সংখ্যা a b m আৰু n ৰ বাবে। এইখিনি ফৰ্মুলা তোমালোকে আগতে পাইছা চাগে, এতিয়া আমি আকৌ ৰিপিট কৰিম। ইয়াত চোৱা, a to the power m into a to the power n যদি আমাৰ ভূমি একে থাকে আৰু পূৰণ হৈ থাকিলে কি হয়, ঘাতটো আমাৰ প্লাছ হয়। যাক a to the power m plus n। আকৌ ইয়াত ডিভাইড হৈ আছে, ভূমি একে হ'ব লাগিব, ডিভাইড হ'লে মাইনাছ। আৰু a to the power m n মানে পাৱাৰটো ঘাত দুটা কি হয়, ইনটু হৈ যায়। আৰু a b ইয়াত যদি আমাৰ পাৱাৰ একে, উৎসৱ যদি একে হয় তেতিয়া চোৱা a b ভূমিটো যদি বেলেগ বেলেগ হ'লেও আমি ব্ৰেকেট দি a b লিখি পাৱাৰটো আমি বাহিৰত লিখিব পাৰোঁ। আৰু একেটো আমি ডিভাইডটো আমি এইদৰে, ভূমি যদি বেলেগ হয় a by b হোল টু দি পাৱাৰ m বুলি লিখা হয়। আৰু a to the power 0 মানে পাৱাৰ যদি 0 থাকে, যাৰ ওপৰতে 0 থকাৰ, যদি তোমাৰ ওপৰতো 0 থাকে তেতিয়া কি হয়, ইকুৱেল টু সদায় 1। এইটো মনত ৰাখিবা। আৰু এই ইনভাৰ্চটো আমাৰ a to the power -1টো কেনেকৈ লিখা হয়, 1 by a। যদি ইয়াত 2 থাকে তেনেহ'লে কি হ'ব, 1 by a স্কোৱাৰ। -3 থাকিলে 1 by a কিউব, তেনেদৰে লিখা হয়। আৰু এইচটো a by b হোল টু দি পাৱাৰ -1, যদি পাৱাৰ মাইনাছত থাকিলে আমাৰ a by bটো কি হয়, উল্টা হৈ যায়। যদি 2 থাকে তেনেহ'লে উল্টা হয়, অল টু দি পাৱাৰ স্কোৱাৰ হ'ব। যদি ইয়াত -1ৰ ঠাইত 3 থাকে তেনেহ'লে b by a হোল কিউব, তেনেকৈ হ'ব। আৰু -1 to the power n ইকুৱেল 1 যদি n যুগ্ম হয়। যদি nটো যদি আমাৰ যুগ্ম সংখ্যা 2 4 6 তেনেকৈ যদি থাকে তেনে মাইনাছটো সদায় প্লাছ হয়। যদি অযুগ্ম সংখ্যা হয়, ইয়াত যদি মাইনাছ থাকে সদায় মাইনাছ হয়। যেনে অযুগ্ম সংখ্যা 3 5 1 এনেকৈ যদি থাকে তেতিয়া কি হয়, মাইনাছটো সদায় অযুগ্ম, মানে মাইনাছ চিনে বহে। আৰু যুগ্ম হ'লে প্লাছ চিন হ'ব, এইটো মনত ৰাখিবা। কিছুমান অতি বৃক্ষ সংখ্যা বা অতি ক্ষুদ্ৰ সংখ্যা পাৰমাণিক ৰূপ বা মাইনৰ ৰূপত তলত দিয়া ধৰণে প্ৰকাশ কৰিব পাৰি। এই ৰূপটো আমাৰ হ'ল মাইনৰ ৰূপত k into 10 to the power m, মানে আমি ডাঙৰ সংখ্যাক আমি এটা মাইনৰ ৰূপত, পাৰমাণিক ৰূপ বা মাইনৰ ৰূপত আমি প্ৰকাশ কৰিব পাৰোঁ এনেদৰে। ইয়াত আমি প্ৰশ্নখিনি পাওঁ, যেতিয়া আলোচনা হ'ব ভালকৈ বুজি পাবা। এতিয়া আমি ৰিভিজন 3টো পঢ়িম। ৰিভিজন 3 ৰিভিজন 3ত মান নিৰ্ণয় কৰা 1 নম্বৰটো 11 কিউব, মানে ইয়াত 11 3টা টকা বুজাইছে। তেনে 11 যদি 3টা ইনটু কৰোঁ কিমান হ'ব, 1 3 3 1। 2 নম্বৰ 2 10 কিউব মানে 1000, মানে 10 3টা পূৰণ কৰা হৈছে। আৰু 2 ইনটু কৰিলে 2000। আকৌ 3 নম্বৰটো হৈছে আমাৰ, ইয়াত চোৱা 1/2 হোল টু দি পাৱাৰ -5,
-5 হলে তোমাক মই কি কৈছিলোঁ a/b -1 হলে কি হয় এইটো উল্টা হয় এতিয়া আমাৰ -1 ঠাইত কি -5 আছে 1/2 টো উল্টা কৰিলে 2 1 টো তলত নিলিখিলে হয় এইটো দেখাই দিছোঁ এইটো -5 টো কি হ'বগে +5 এতিয়া কিমান হ'ব 2 টো আমি 2^5 কিমান হয় 32 তলত 1 টো আমি নিলিখিলেও হয় 2 কেইটা পূৰণ কৰা হৈছে আমাৰ 5টা এতিয়া 4 নম্বৰটো চোৱা এতিয়া আমি জানো তলত একো নাথাকিলে হতে 1 টো আছে তেনে আৰু পাৱাৰটো -2 আছে কাৰণে আমাৰ 4 টো উল্টা হলে কি হ'ব আমাৰ -1/4 স্কয়াৰ এতিয়া চোৱা বা কিছুমানে মাইনাসৰ তলতো লিখে একো নাই একে কথা এতিয়া মাইনাসটো স্কয়াৰ কৰিলে তোমালোকৰ ইয়াত 2 টো যুগ্ম সংখ্যা কি বুলি কৈছিলোঁ মই প্লাস হয় বুলি কৈছিলোঁ আৰু 1 টো স্কয়াৰ কৰিলে 1 আৰু 4 টো স্কয়াৰ কৰিলে মানে 4 দুটা পূৰণ কৰিলে আৰু দুটা আছে এখানে কি হ'ব 16 এইটো এতিয়া নেক্সট প্ৰশ্নটো চোৱা 2 নম্বৰটো তলৰ প্ৰতিটো সংখ্যাক ইহঁতৰ মৌলিক উৎপাদক ঘাতৰ পূৰণফল ৰূপে প্ৰকাশ কৰা হৈছে 1 নম্বৰটো হৈছে 729 প্ৰথমে আমি কি কৰিম মৌলিক উৎপাদক বিশ্লেষণ কৰিম আগৰ ৰিভিজনটো তোমালোকে কেনেদৰে কৰা হৈছিল পাইছা এই 729 এটা অযুগ্ম সংখ্যা আমাৰ 2 এৰে হৰণ নাযায় কাৰণ আটাইতকৈ সংখ্যা মৌলিক সংখ্যাৰে আমি হৰণ কৰি যাব লাগে 2 এৰে নাযায় যেতিয়া আমি 3 ৰে যাব কিমান হ'ব 2 4 3 আকৌ এইটো 3 ৰে 81 3 ৰে আকৌ 81 হৰণ কৰিলে 27 আকৌ 3 ৰে 27 of 9 আকৌ 3 ৰে 3 3 গুণ 9 তেনেহলে আমাক এটা আছে 1 2 3 4 5 6 মৌলিক উৎপাদক ওলালে আৰু ঘাতৰ সম্পূৰ্ণৰূপে প্ৰকাশ কৰিম আমি তেনেহলে কিমান হবে এনসাৰটো 3 কেটা আছে 1 2 3 4 5 6 ইয়াত একদম পাৱাৰটো ঘাতটো লিখোতে আবদান লিখিবা একদম টিকনি ওপৰত 3 টো আছে না তাৰ টিকনি ওপৰত লিখিবা তেনে এটা আকৌ 2 নম্বৰটো চোৱা 3125 এটা 3125 হেকত 5 আছে 5 এৰে নিশ্চয় হৰণ যাব 625 হল 5 125 5 এৰে আকৌ 25 5 এৰে 5 5 গুণ 25 তেনেহলে এটা 5 হল 1 2 3 4 5 5 টিকনিতে লিখিবা 5 আমি ঘাতৰ সম্পূৰ্ণৰূপে প্ৰকাশ কৰিছো এতিয়া নেক্সট 3 নম্বৰটো 3600 আমি 3600 টো আমাৰ যুগ্ম সংখ্যা 2 এৰে যাব 2 এৰে 36 18 আকৌ 2 এৰে 9 আকৌ 2 এৰে 450 হৰণ কৰিলে 2 এৰে আকৌ 225 তাৰ পিছত আমি 5 এৰে কৰো হেকত 5 আছে 45 আকৌ 5 এৰে 9 আকৌ 3 এৰে যাব 3 3 গুণ 9 এতিয়া চোৱা 2 কেটা আছে 1 2 3 4টা 5 কেটা আছে 2টা 3 কেটা আছে 2টা তেনেহলে কিমান হ'ব 2 to the power 4 into 5 2টা আছে 5 স্কয়ার আকৌ 3 কেটা আছে 2টা এটো এনসার এতিয়া নেক্সট 4 নম্বৰটো চোৱা 4 নম্বৰটো কি আছে 108 into 192 ইয়াত দুটা আছে চিন্তা কৰিব নালাগে প্ৰথমে এটো কৰিলাম তাৰ পিছত এটো কৰিম প্ৰথমে 108 টো কৰিলাম 108 2 এৰে কৰিম 50 পৰ যাব 2 এৰে কৰিলে 27 3 ৰে 9 আকৌ 3 3 গুণ 9 এটো তোমালোকে এনসাৰটো অকল এইটোৱে লিখিবা এটো বেলেগ সাইডে লিখিলে হল যদি অপচনত আহে আমি এমসিকিউত প্ৰায় আহে এইখিনি প্ৰশ্ন আকৌ 192 টো কৰিম আমি 192 2 এৰে 96 2 এৰে 48 2 এৰে 48 of 24 আকৌ 2 এৰে 24 ক 12 বাৰ যায় হৰণ কৰিলে 2 এৰে আকৌ 6 আকৌ 2 3 এটা
এতিয়া আমি 108 কিমান 2 কেইটা পালোঁ 2 স্কোয়ার 3 কেইটা পালোঁ 3টা 1 2 3 তিনিবাৰ লিখিম আকৌ 192 টো 1 2 3 4 5 6 2 কেইটা 6 আকৌ 3 এটা আমি পাইছিলোঁ যদি ভূমি একে হয় তেতিয়া আমাৰ পাৱাৰবোৰ প্লাস হয় তেনেহ'লে 2 আৰু 6 প্লাস 8 হ'ব আকৌ 3 ইয়াত 3 আছে ইয়াত যদি একো নাথাকে জানিবা ইয়াত এটা আছে 3 একে 4 এইটো এনসার 3 নম্বৰটো চোৱা সৰল কৰা 1 নম্বৰ দি আছে -3 হোল স্কয়ার ইনটু -5 হোল স্কয়ার ইয়াত চোৱা মাইনাসটো আমাৰ যুগ্ম সংখ্যা 2টো যুগ্ম সংখ্যা তেনেহ'লে আমি কি কৈছিলোঁ মাইনাসটো প্লাস হ'ব আৰু 3 স্কয়ার কৰিলে আমাৰ 9 আকৌ 5 স্কয়ার কৰিলে আমাৰ 25 9 into 25 কিমান 225 আকৌ এইটো চোৱা 2 কিউব into 2 ভূমি একে হৈ আছে বেসটো একে ইয়াত পাৱাৰ কি আছে 1 তেনে ভূমি যদি একে হয় পাৱাৰটো প্লাস হ'ব 3 একে 4 হ'ল আৰু ইয়াতো কি আছে 4 আৰু পাৱাৰ কি বুলি কৈছিলোঁ ইনটু হয় বুলি কৈছিলোঁ তেন্তে 4 4 যা 16 আকৌ 2টো যদি 16 বাৰ ইনটু কৰা হয় তোমালোকে এনেকৈ ৰাখিলেও হয় 65536 হয় আকৌ 3 নম্বৰটো কি কৈছিলোঁ পাৱাৰ যদি 0 থাকে তেতিয়া কি হয় সদায় যাৰ ওপৰতে থাকক 1 হ'ব বুলি মই কৈছিলে 1 এটো আমাৰ 1 তেনেহ'লে 1 টো 3 বাৰ ইনটু কৰিলে কি 100 বাৰ ইনটু কৰিলে কি হয় আমাৰ 1 এ থাকে এটা 4 নম্বৰ প্ৰশ্নটো কি কৈছে 5/8 minus 7 8/5 minus 4 চোৱা মাইনাছত আছে তেতিয়া আমি কি কৈছিলোঁ এই ভিতৰটো আমাৰ উল্টা হৈ যায় 5/8 টো কি হ'ব 8/5 আৰু এইটো কি হ'বগে আমাৰ প্লাস চিন হ'ব আকৌ এইটো ঠিক তেনেকৈ 5/8 4 এইটো এতিয়া চোৱা 8 to the power 7 5 to the power 7 5 to the power 4 আকৌ 8 to the power 4 এতিয়া 8/7/8 power 8/4 আমাৰ কি আছে হৰণ হৈ আছে ইয়াতে লিখিছোঁ তেতিয়া কি হ'ব আমাৰ ডিভাইড হলে কি হয় মাইনাস হয় বুলি কৈছিলোঁ 8 7 minus 4 এই 4টো আকৌ ইয়াত 5/4 টো আমি ওপৰ লিখিব যিটো ডাঙৰ হয় এইটো লিখিব লাগে আমাৰ এইটো 5 to the power 7 টো 5 to the power 4 কে ডাঙৰ তেনেহ'লে আমি তলত লিখিম 5 7 minus 4 এতিয়া 8 7 minus 4 কিমান 3 হ'ল আকৌ 5 to the 7 minus 4 কিমান 5 কিউব আমি 8 কিউব মানে 8 যদি 3 বাৰ ইনটু কৰা হয় কিমান পাব আমাৰ 5 1 2 আকৌ 5 কিউব তো কিমান 125 এইটোৱে আমাৰ এনসার এনেদৰে আমি সৰল কৰিব লাগে এতিয়া নেক্সট 4 নম্বৰ প্ৰশ্নটো চোৱা এতিয়া তলৰ সংখ্যাবোৰ তুলনা কৰা বুলি কৈছে কি কৈছে 2 to the power 8, 8 স্কয়ার তেনে 2 to the power 8 টো আমি কি কৰিলাম কোনটো সংখ্যা 3 বাৰ ইনটু কৰিলে 8 হয় 2 কিউব 2 আৰু 3 2 যাৰ আকৌ পাৱাৰ আমাৰ ইনটু হয় 6 এতিয়া কাৰ পাৱাৰটো বেছি ডাঙৰ হৈ আছে এইটো তেন্তে এইটো আমাৰ ডাঙৰ হ'ব আৰু ডাঙৰ চিনটো আমি গ্ৰেটাৰ দেন 2 to the power 8 গ্ৰেটাৰ দেন 2 to the power 6 লিখিব পাৰোঁ 2 to the power 8 গ্ৰেটাৰ দেন 2 to the power 6 নাছিলে আমাৰ প্ৰশ্নটো কি আছিল 8 স্কয়ার আছিল এইটো ঠিক তেনেদৰে এইটো চোৱা 2.7 into 10 to the power 12 1.5 into 10 8 যদি হয় তেতিয়া কি কৰা হয় 2.7 আৰু 1.5 প্ৰায় সমান কিন্তু আমাৰ 2.7 টো ডাঙৰ এখানে আৰু পাৱাৰটো চোৱা কাৰ ডাঙৰ আছে 12 ইয়াত 8 তেনে 12 টো ডাঙৰ আছে তেনেহ'লে কোনটো ডাঙৰ হ'ব আমাৰ 2.7 into 10 to the power 12 greater than 1.5 into 10 to the power 8 এইটো এতিয়া 6 নম্বৰটো চোৱা তলৰ সংখ্যা বোৰ পাৰমাণিক ৰূপত
প্ৰকাশ কৰা আলোচনাত পাইছিলোঁ আমি পাৰমাণবিক মানে এটা ডাঙৰ মানক যদি আমি সৰু ক্ষুদ্ৰ আকাৰ লিখিব পাৰোঁ, এইটো হৈছে আমাৰ পাৰমাণবিক ৰূপটো। এতিয়া চোৱা কেনেকৈ লিখিম। এক নম্বৰটো 343,0,0,0 আছে। ইয়াত চোৱা পাৰমাণবিক ৰূপ কেনেকৈ লিখা, এইটো আমাৰ ডাঙৰ মনত ৰাখিবলৈও অকণমান অসুবিধা। আমি এইকাৰণে পাৰমাণবিক ৰূপত লিখিম। পাৰমাণবিক ৰূপ মানে অতি বৃক্ষ আকাৰক আমি ক্ষুদ্ৰ আকাৰত প্ৰকাশ কৰাকে আমি পাৰমাণবিক ৰূপ বুলি কওঁ। ইয়াত আমাৰ দশমিক নাই, হয়নে? কিন্তু দশমিক যদি নাথাকে শেষত থাকে বুলি সদায় জানিবা। শেষৰটো আমি নিলিখোঁ যিহেতু দশমিক, তেনেহ'লে ইয়াত দশমিকটো আছিলে। তেন্তে কিমান অংশলৈ যাব? দশমিকটো দাই 1 2 3 4 5 6 7 ইয়াত আহিব 3 দশমিক। নম্বৰটো আমাৰ কি আছে লিখিম 4 3 আৰু বাকী নিলিখিলে হয় 0 আছে। কেইটাৰ আগত আহিলে 1 2 3 4 5 6 6। মই দশমিকটো কিয় ইয়ালৈ আনিলোঁ? পাৰমাণবিক ৰূপত দশমিকটো সদায় 1ৰ পৰা 9 অংকতে হয়। যেনিবা 1 হ'ল 1ৰ পিছত থাকিব বা 2ৰ পিছত থাকিব পাৰে, 9লৈকে থাকে। কিন্তু এনেকৈ 10 পইণ্ট 11 পইণ্ট এনেকৈ যেনিবা 34 আছে 34 পইণ্ট বুলি নাথাকে। মাত্ৰ পাৰমাণবিক ৰূপটো লিখোঁতে সদায় দশমিকটো আমাৰ 1ৰ পৰা 10 অংক বিশিষ্টতে থাকে। সেইকাৰণে ইয়াত 3 লৈ আহিলে পইণ্টটো। এতিয়া নেক্সট 2 নম্বৰটো আমাৰ 7,0,0,4,0,0,0,0,0,0,0 এইটো আমাৰ এইটো মনত ৰাখিবলৈ কিমান অসুবিধা। সেইকাৰণে আমি ইয়াতো দশমিকটো আমাৰ ইয়াত আছে। তেনেহ'লে দশমিকটো ক'লৈ আহিব? 1 2 3 4 5 6 7 8 9 10। 1 2 3 4 5 6 7 8 9 10লৈ আহিব। তেনেহ'লে কিমান হ'ব? 7.004টো লিখিবই লাগিব ইনটু 10 to the power 10। ইয়াত যদি দশমিকটো আমাৰ ইয়াত আছিলে, আগলৈ আহিলে বাওঁফাললৈ আহিলে কি হ'ব? পাৱাৰটো আমাৰ এইটো প্লাছত থাকিব। ইয়াত 10 লিখিব পাৰে, বেলেগ লিখিব নোৱাৰা। আৰু ইয়াতো দেখিছা বাওঁফাললৈ আহিলে প্লাছ হৈছে, সোঁফাললৈ গ'লে ইয়াৰ পৰা যদি আমাৰ পিছলৈ যায়, সোঁফাললৈ যায় তেতিয়া মাইনাছ হ'ব পাৱাৰটো। মনত ৰাখিবা। এতিয়া আকৌ 3 নম্বৰটো 0.0004 আৰু 1 5। ইয়াত এটা দশমিকটো আছে, ক'লৈ আহিব? 1 2 3 4 5 6 7 ইয়ালৈ আহিব। পিছলৈ গৈছে, কেইবাৰ পিছলৈ গ'ল? 1 2 3 4 5 6 7 বাৰ এই দশমিকটো। তেনেহ'লে কি হ'ব? পিছলৈ গ'লে বা সোঁফালে গ'লে আকৌ কি হ'ব? আমাৰ মাইনাছত আহিব এনেকৈ 10 to the power -7। 4 নম্বৰটো চোৱা 0.00143 এতিয়া অংক এই পইণ্টটো কেইবাৰ যাব? 1 2 3 4 5 অংক এটা অংক বিশিষ্টলৈ যায়গৈ। তেনেহ'লে কিমান হ'ব? 1.436 কেইবাৰ গ'ল? আমাৰ 5 বাৰ। আৰু সোঁফালে গৈছে পিছলৈ গৈছে, এইকাৰণে কি হ'ব? আমাৰ মাইনাছ আহিব এইটো। এতিয়া আকৌ চোৱা 7 নম্বৰটো তলৰ সংখ্যাবোৰ সাধাৰণ ৰূপত প্ৰকাশ কৰা। এতিয়া আমি মাইনৰ 1.0001 ইনটু 10 to the power 9 এইটো আমাৰ মাইনৰ ওপৰত আছে, আমি সাধাৰণ ৰূপত প্ৰকাশ কৰিম। সাধাৰণ ৰূপটো আমাৰ কোনকেইটা সাধাৰণ ৰূপ বুলি কোৱা হয়? এইখিনি সাধাৰণ ৰূপ। এইটো আমাৰ মাইনৰ ৰূপ বা পাৰমাণবিক ৰূপ। এতিয়া আমি পাৰমাণবিক ৰূপত দিয়া আছে, আমি সাধাৰণ ৰূপলৈ ৰূপান্তৰ কৰিব লাগে। এতিয়া চোৱা 10001 পাৱাৰটো কিমান আছে? আমাৰ 9 আছে, প্লাছ 9। ইয়াতো দশমিকটো তেনেহ'লে কেইটা? 9টাৰ পিছত আহি যাব। অলৰেডি 4টাৰ আগত আছেই, আৰু কেইটা 0 লাগিব 9 হ'বলৈ, আৰু 5টা। এইটো দশমিকটো ইয়াত লিখা নহয় এইটো। নেক্সট
2 নম্বৰটো চোৱা কি কৈছে 3.02 ইনটু 10 টু দি পাৱাৰ -6 এটা -6 হ'লে আগলৈ আহি যাবগৈ আমাৰ দশমিকটো অলৰেডি কি আছে এটাৰ পিছত আছে তেনেহ'লে কিমান হ'ব 302 টো লিখিলোঁ আৰু কেইটা 0 আহিব আমাৰ 0 কেইটা লাগিব 5টা অলৰেডি এটাৰ পিছত আছে 1 2 3 4 5 ইয়াত দশমিকটো আহিব এইটো বা ইয়াত তোমালোকে এনেকৈ লিখিব পাৰা ইয়াত 0 এটা দি ইয়াত মানে 0.0000302 এইটো এনসাৰ এইটোৱে হৈছে আমাৰ সাধাৰণ ৰূপ এইকেইটা তোমালোকৰ MCQত আহে প্ৰায় এতিয়া 1 নম্বৰটো চোৱা m নিৰ্ণয় কৰা যাতে -3 m plus 1 into -3 to the power 5 equal to -3 7 হয় ইয়াত m ৰ মান উলিয়াবলৈ এই প্ৰশ্নটো প্ৰায় আহে ইয়াত চোৱা তোমালোকে ভূমি যদি একে হয় ভূমি একে হৈ আছে -3 তেতিয়া কি হয় আমাৰ পাৱাৰবোৰ প্লাস হৈ যায় এটা -3 m plus 1 plus 5 equal to -3 to the power 7 ইয়াত চোৱা লেফট হেণ্ড আৰু ৰাইট সাইডৰ দুটাতে আমাৰ ভূমি একে হৈ আছে তেনেহ'লে আমি এটো উঠাই দিব পাৰো এটো লিখিব পাৰো যদি আকৌ কিতাবে পাৱাৰ একে হয় তেতিয়া পাৱাৰটোৰ দ্বাৰা ভূমিটো আমি লিখিব পাৰো এটা কিমান হ'ল m 1 plus 5 6 equal to 7 আকৌ সিম্পল আমি সমাধান কৰিম 7 plus 2 রাইট সাইডে নিলে কি হয় মাইনাস হয় 7 minus 6 কি হয় আমার 1 এইটোই আমার অ্যানসার এটা এতিয়া নেক্সট 9 নম্বৰ প্ৰশ্নটো চোৱা এতিয়া 9 নম্বৰ তলৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টা উত্তৰ লিখা আছে উত্তৰটো লিখিবলৈ কৈছে আমাৰ অপচন দিয়া আছে MCQ 3 to the power -3 মান কি হ'ব আমি 3 to the power -3 টো আমাৰ তলত একোনে থাকিলে 1 আছে আৰু পাৱাৰটো আমাৰ মাইনাস যদি থাকে উল্টা হয় ইয়াত কোনটো মিলিছে 1/3 কিউব মানে আমি 1 ৰ ওপৰত কিউবটো নিলিখিলে হয় তেনে অপচন কোনটো আমাৰ হ'ব 2 ঠিক তেনে b2 2/3 হোল স্কয়াৰৰ মান কি হ'ব আমাৰ 2 স্কয়াৰ কৰিলে 4 3 স্কয়াৰ কৰিলে আমাৰ 9 কিন্তু এইটো অপচনটো নাই ইয়াত কোনটো মিলিব ইয়াত কি আছে 2 3 নম্বৰতে মিলিব কাৰণ 2/3 টো আমি উল্টা কৰি ইয়াত মাইনাস লিখিব পাৰো তেনেকুৱা 3 হ'ব c2 হ'ব -2/4 all to the power 4 প্ৰথমে মাইনাসটো আমি যুগ্ম অংকীয়া 4 আছে যুগ্ম হলে প্লাস হ'ব এইটো তারপর 2 to the power 4 হলে 16 হ'ব 3 to the power 4 হলে 81 তেনেহলে কোনটো অপচন হৈছে 2 আৰু d টো পাৰমাণবিক ৰূপটো লিখিবলৈ কৈছে আমাক d ৰ পাৰমাণবিক ৰূপটো কি হ'ব এতিয়া আমাৰ দশমিকৰ পিছলৈ দশমিকটো ইয়ালৈ আহিব আৰু পিছলৈ যাওঁ মানে মাইনাস হ'ব 1 2 3 4 5 6.4 কোনটো পৰিছে এইটো ডি অপচনটো আহিছে আকৌ 2 নম্বৰটো কি হ'ব এটো উঠাই দিছে দশমিকটো কেইটা আকৌ 0 কেইটা লাগিব আমাৰ 5টা তেনেহলে কোনটো আহিব আগলৈ আহিবগে এইটো 2 নম্বৰটো 1 2 3 অলৰেডি এটাৰ আগত আছে আৰু 5 হলে এটাৰ পিছত আছিল আকৌ 5 থকাৰ কাৰণে আৰু কেইটা লাগিব 4টা কোনটো হ'ব তেনেহলে অপচন 1 2 3 4 এইটো হ'ব 2 2 এতিয়া আমি লিখিম এনসাৰবোৰ 9 নম্বৰ a 3 to the power -3 মান কিমান মান হ'ব আমাৰ অপচন 3 to 1/3 কিউব আকৌ b to 2/3 মান হ'ব কোনটো হ'ব আমাৰ অপচন 3
উল্টা কৰি দিয়া আছে এইটো আকৌ চিটো হ'ব -2/3 মান কিমান হ'বগৈ আমাৰ -2 প্লাছ হ'ব 2 to the power 4 16 হ'ব 3 to the power 4 81 এইটো অপশ্যন 2 আকৌ ডিৰ আমাৰ 0.000 কেইটা 4টা 6/4 পাৰমাণিক ৰূপটো আমাৰ কি হ'ব 6.4 10 to the power পিছলৈ গ'ল 1 2 3 4 5 এইটো অপশ্যন 4 এইটো আকৌ ইটো কি আছে 2.03 × 10 to the power 5ৰ মান কিমান হ'ব এটাৰ পিছত আছে মাইনাছ থকাৰ কাৰণে আগলৈ আহিব 0 কেইটা লগাম 0. দশমিকৰ পিছত 4টা 0 আকৌ 203 এইটো অপশ্যনটো আমাৰ 2ত আছে এনেদৰে ইয়াৰ পিছত আমি ৰিভিজন 4টো পঢ়িম কি আছে ৰিভিজন 4 উৎপাদক বিশ্লেষণ আছে